সাপ ধৰাত পাৰ্গত নলবাৰীৰ 4 যুৱক নিজৰ সাধ্য অনুসৰি যিমানবাৰে ৰাইজক সহায় কৰি আহিছে নলবাৰীৰ 4 যুৱকে বিপদৰ সময়ত কোনো এটা ফোন আহিলেই সকলো কাম এৰি বাইকত উঠি যুৱকেজন উপস্থিত হয় নিৰ্দিষ্ট স্থানত এই যুৱক 4জন হৈছে ৰাজেশ দত্ত বৰুৱা লৱ কুমাৰ ডেকা হোমেন তালুকদাৰ আৰু অবিনাশ শৰ্মা অৱশ্য দিগন্ত ৰয় নামৰ যুৱকজনে দীৰ্ঘ বছৰে সাপ ধৰি সৰ্পদংশনৰ পৰা ৰক্ষা কৰি আহিছে ৰাইজক বিশেষকৈ এই 4জন যুৱক সাপ ধৰাত বিশেষ পাৰ্গত 16 জুলাইৰ দিনটো বিশ্ব সৰ্প দিৱস হিচাপে পালন কৰি অহা হৈছে বিশ্ব সৰ্প দিৱসৰ দিনটোত নলবাৰীৰ 4 সৰ্প বান্ধৱে সৰ্প সন্দৰ্ভত বিশেষ আহ্বান জনালে ৰাইজক প্ৰথমতেতো বিশ্ব সৰ্প দিৱসৰ অভিনন্দন জনাইছো সকলোকে আৰু ক'ব বিচাৰিছো সাপটো বিষাক্ত বুলি সাপটো মাৰি শেষ কৰিব নালাগে প্ৰথম কথা আমাৰ যেনেকৈ বাচি থকাৰ এটা অধিকাৰ আছে প্ৰত্যেকটো জীৱ-জন্তুৰ বাচি থকাৰ অধিকাৰ আছে আৰু এই কাৰণে মানে সাপটো বচাব লাগে আৰু সাপটো আমাৰ পৰিৱেশত এটা অতিকৈ আৱশ্যকীয় বস্তু হয় মানে সাপ নাথাকিলে যেনেকৈ আপোনাৰ বিষাক্ত এই নিগনি ডালখৈলা চিকা এইবিলাকে আপোনাৰ খোৱা বস্তুৰ পৰা খেতি-বাতি চব নষ্ট কৰিব গতিকে সাপটো বচাব লাগে নলবাৰী জিলাত শেহতীয়াভাৱে সৰ্পদংশনৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাত সাপ বুলি ক'লেই আতংকিত হৈ পৰে সাধাৰণ লোক সেয়েহে কেনেবাকৈ মানুহৰ ঘৰত সাপৰ প্ৰৱেশ ঘটিলেই মুহূৰ্ততে যুৱককেইজনলৈ আহে টেলিফোন ফোন পালে নিজৰ সকলো কাম বন কাটি কৰি থৈ তেওঁলোকে উপস্থিত হয় সেই স্থানত সেই সাপ উদ্ধাৰ কৰি হাবিত মেলি দিয়ে সৰ্ববান্ধৱ যুৱককেইজনে নলবাৰীৰ গ্ৰীণ গ্লোমৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সদস্য এই 4 যুৱকে সাপ ধৰা সম্পৰ্কত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি কাম কাজ কৰি আহিছে যোৱা 4 বছৰত মানুহৰ ঘৰৰ পৰা 100 ডালতকৈও অধিক সাপ উদ্ধাৰ কৰি হাবিত মেলি দিছে লৱ কুমাৰ ডেকাই সাপটো প্ৰত্যেকটা সাপকে বিষাক্ত বুলি মানুহে মাৰাৰ কাৰণে বিৰাট উদ্যত হৈ থাকে আৰু এই মানে যিটো চিন্তাধাৰা এই চিন্তাধাৰাটো বৰ্তমান সলনি কৰিব বিচাৰো আমাৰ 4-5 বছৰ মানৰ কোন আছে আপোনালোকৰ কিন্তু আমি দা গ্ৰীণ গ্লোব বুলি এনজিঅ' এটাৰ লগত লগ হৈ কৰি আছো তাতে ৰাজেশ দত্ত বৰুৱা আছে দিগন্ত ৰয় হোমেন তালুকদাৰ এই বছৰত আমি 80-90 ডাল মান উদ্ধাৰ কৰিলো হয় বিষাক্ত ৰেস্কিউ কৰিছো ভয় লাগে নে লাগে এতিয়া সাৱধান হৈ কৰা যায় ধৰক ভয়তো লাগিবই আৰু ভয় লগাৰ কথাটো কি মানে চিকিৎসাটোত অলপ মানে আমি পিছ পৰি আছো এতিয়ালৈকে সাপ সম্পৰ্কত এতিয়া জনসজাগতা বৃদ্ধি পাইছে আজিকালি প্ৰায়বোৰ মানুহে সাপ মাৰিবলৈ নিবিচাৰে নলবাৰী জিলাৰ লগতে বাক্সা ৰঙিয়া আদিৰ পৰা সাপ ধৰিবলৈ অনুৰোধ লাভ কৰি অহাৰ কথা উল্লেখ কৰি 4 সৰ্ববান্ধৱে বাৰিষাৰ এই সময়ছোৱাত চাৰিওফালে পানী হোৱাত সাপবোৰ মানুহৰ ঘৰৰ ভিতৰত সোমোৱাৰ প্ৰৱণতা বৃদ্ধি পায় আনহাতে এতিয়ালৈকে 70 ডাল সাপ মানুহৰ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি হাবিত নিৰাপদে মুকলি কৰি দিছে ৰাজেশ দত্ত বৰুৱাই 16 জুলাই তাৰিখটো গোটেই বিশ্বতে বিশ্ব সৰ্প দিৱস হিচাপে পালন কৰা হয় ইয়াৰ উদ্দেশ্য হ'ল জনসাধাৰণৰ মাজত সাপ সম্পৰ্কে সজাগতা সৃষ্টি কৰা সাপ বুলি ক'লে আমাৰ বহুতো উচ্চ শিক্ষিত মানুহেও ভয় খায় সাপ আমি চিনি নাপাওঁ আমি যিডাল আমাৰ বাহিৰৰ হুলাবেৰিয়া অৰ্থাৎ ইণ্ডিয়ান ৰেড স্নেক যিডাল সাপ একদম শান্ত হয় একদম লাজকুৰীয়া হয় কিন্তু তাৰ আকৃতিটো ভয়ংকৰ কাৰণে আমি তাক ঠিক বহুত ভয়ংকৰ বুলি ভাবোঁ ঠিক তেনেকৈ প্ৰতিটো সাপে আমাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ হয় খাদ্য শৃংখল তথা পৰিৱেশ তন্ত্ৰৰ ইয়াৰ ভূমিকা বহুত বেছি হয় তেওঁ জানিবলৈ দিয়া মতে সাপ উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়ত বহু পৰিয়ালৰ পৰা কঠোৰ ব্যৱহাৰৰো মুখামুখি হ'বলগীয়া হয় বিভিন্ন সময়ত ঘৰৰ ভিতৰত প্ৰৱেশ কৰা বিষাক্ত সাপ উদ্ধাৰ কৰি বহু পৰিয়ালক বিপদৰ পৰা ৰক্ষা কৰা এই যুৱকসকলে এই কামত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে বিষটো আকৌ আমাৰ যদি কিবা কাৰণত বিষাক্ত সাপে খুটে সেই সাপখনৰ প্ৰতিকাৰ হিচাপে যিটো এণ্টি স্নেক ভেনম অৰ্থাৎ প্ৰতিবিষ বনোৱা হয় তাতেও সাপৰ বিষৰে প্ৰয়োজন হয় ঠিক তেনেকৈ সাপবিলাক আমাৰ কাৰণে অতি প্ৰয়োজন সাপ দেখিলে কেতিয়াও নামাৰিব আৰু সাপক আমি যিমান ভয় কৰোঁ সাপ ইমান ভয় কৰিবলগীয়া প্ৰাণীয়ে নহয় কেৱল সতৰ্ক থাকক বিষাক্ত সাপবিলাক সাধাৰণতে ৰাতি ওলায় আৰু ৰাতি বাহিৰত গ'লে আপুনি টৰ্চ ব্যৱহাৰ কৰক বা বাহিৰৰ লাইটটো জ্বলাই ৰাখক গতিকে সাপ আমাৰ ওচৰে পাজৰে থাকিবই কিন্তু সাপে কেতিয়াও উপজাচি আমাক নুখুটে মানুহে যে কয় সাপে লেখি খায় আচলতে সাপে কোনো ধৰণৰ লেখিও নাখায় কেৱল সাপৰ ওপৰত যদি আমাৰ ভৰিৰ খোজটো পৰে বা কিবা নজনাকৈ যদি সাপক মানে আমি ক্ষতি কৰোঁ বুলি ভাবে তেতিয়া সাপে হয়তো আমাক দংশন কৰিব পাৰে কিন্তু আজিকালি সাপে দংশন কৰিলেও ইয়াৰ একদম প্ৰতিকাৰ আছে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সাপ উদ্ধাৰ কৰিবলৈ যোৱা যুৱকসকলে নিজৰ গাঁঠিৰ ধন ভাঙি যাব লগা হয় সাপডাল ধৰাৰ পাছত হাবিত এৰি দিবলৈ আকৌ তেওঁলোকে অহা যোৱা কৰিব লগা হয় নলবাৰী জিলাত তেনে কোনো সংৰক্ষিত বনাঞ্চল নথকাত আন এক সমস্যাৰ সন্মুখীন হয় যুৱককেইজন
বন বিভাগে এইটো ধৰক আগভাগ ল'ব লাগে আমি ধৰক সাধাৰণ মানুহে কৰাতকৈ যদি বন বিভাগে কৰে তেখেতসকলৰ ট্ৰেইনিং প্ৰচেছটো ভাল হয় বা চৰকাৰে এইটো বস্তুত অলপ বেছিকৈ গুৰুত্ব দিব লাগে যি ধৰক বন্য জীৱ জন্তুবিলাক কেনেকৈ উদ্ধাৰ কৰিব পাৰি বা কেনেকৈ বচাব পাৰি এতিয়া আমাৰ সমস্যা আছে এটা সাপ মানে উদ্ধাৰ কৰাৰ পিছত আমি কি কৰিম ৰিলিজ ক'ত কৰিম আমাৰ ডাঙৰ অভয়াৰণ্য নাই বা জংঘল নাই গতিকে কেতিয়াবা ফৰেষ্টক জমা দিওঁ বা কেতিয়াবা ফৰেষ্টে আমাক পাগল দিয়াৰ বাৰত এৰি দিব দিয়ে বা জংঘলত এটা সমস্যা আছে এইবিলাক সমস্যা সমাধান হ'ব লাগে নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ